অজগৰ চাবলৈ দেৰগাঁৱত ভিৰ। দেৰগাঁৱৰ জৰাগুৰিত আজি পুৱা পথাৰত এটা অজগৰ প্ৰত্যক্ষ কৰে এজন কৃষকে। পটলতলিৰ জাবৰৰ মাজত সোমাই আছিল অজগৰটো। লগে লগে গাঁওখনত বিয়পি পৰে অজগৰ উদ্ধাৰ হোৱাৰ খবৰ। গাঁওবাসীয়ে অজগৰ চাবলৈ ভিৰ কৰিছে পথাৰত। দেৰগাঁও বন বিভাগে অৱশেষত অজগৰটো উদ্ধাৰ কৰি লৈ যায়। ভাইটি এটাই মানে ইয়াতে পটল নৰা মানে কাটি থৈছিলে, দমাই থৈছিলে। সেই পটল নৰাটো মানে তেওঁ এই জেগালৈ লৈ যাবলৈ বিচাৰোঁতে হাবিৰ মাজত মানে বস্তুটো লুকাই আছিলে, নৰাৰ মাজত। তাৰপৰা আৰু মানে দেখি পেলাই মানে সি ভাবিছে এইটো ইমান ডাঙৰ সাপ কি বস্তু মানে। তাৰপাছত দুই এজনৰ ওচৰত মানে মাতিলে, এনেকৈ কিবা ডাঙৰ সাপ এটা ওলাইছে, যাব পৰা নাই। খবৰ দিলত আৰু চববোৰ গুচি আহিলে, আহি দেখিছে মানে এইটো কিছুমানে কৈছে অজগৰ সাপ। তাৰপৰা আৰু গাঁৱৰ মানুহ খবৰ দিলে, মানুহ চব আহি পেলাই আজি এনেকৈ চাইছে মানে সাপটো মানে অজগৰ সাপ ক'ৰ পৰা কেনেকৈ ওলাল, মানে জাবৰৰ মাজত দমৰ মাজত সোমাই আছে। এতিয়া আৰু আপোনালোকৰ জৰিয়তে মানে আমি মানে খবৰ দিয়া হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টক। তেওঁলোকৰ মানুহ এতিয়া আহিব, আহি আছোঁ বুলি ক'লে। আহি সম্ভৱ তেওঁলোকে লৈ যাব। এই বস্তুটো আমি ভালকৈ ৰাখিছোঁ, একো মানে পাবলৈ দিয়া নাই। তেনেকৈ আমি ৰাখিছোঁ, তেনেকৈ আমি বস্তুটো পাব। দেৰগাঁৱৰ পৰা প্ৰণৱ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, অসম টুডে।